বেলটো এপ্লাই কৰিলে এইটো মানে আমি কি কয় সাডেনলি আমি গম পালোঁ যে তেওঁ এৰেষ্ট হৈছে বুলি। তেতিয়া আমি মানে আছিলোঁ, সেইকাৰণে আমি মানে অৰেল সাবমিশ্যন এটা দিলোঁ। তাৰপিছত কোৰ্টে ভালকৈ চালে যোনটো মানে এৰেষ্ট হৈছে, গ্ৰাউণ্ডছ অফ এৰেষ্ট সেইবিলাক চালে। তাৰপিছত এতিয়া ফাইনেলি মানে এতিয়া 4টা মানত তেওঁক মানে বেলটো এলাউ কৰিছে। আৰু এতিয়া চৰি নাই, এটা কেছ, সেইটো হ'ল কেছটো আজিৰ যোনটো কেছ হয় এইটো হাওৰাঘাট PS 20/25। এইটোত মানে তেওঁৰ মেইন দুটা ছেকশ্যন আছিল। এটা হ'ল থ্ৰেটেনিং বুলি ছেকশ্যন এটা দিছে 351 BNS, আৰু তাৰপিছত 113 BNS। এইটো 113টো নতুন কিবা টেৰৰিষ্ট বুলি মানে ছেকশ্যন এটা দিছিল। তো আমি সেইটো অৰেলি ছাবমিট কৰিছিলোঁ যে মানে এইবিলাক 113টো মানে এপ্লিকেবল নহয় বুলি। তাৰপিছত বেলেগ বেলেগ যোনবিলাক মানে কম্পনেণ্ট আছে এইটো বেইলৰ, সেইবিলাক মানে ছাৰে চালে। তাৰপিছত বেইলটো এলাউ কৰিছে। এতিয়া বেইল বণ্ডৰ কামটো চলি আছে, কিন্তু এতিয়া হ'ব নে নাই এইটো গম পোৱা নাই। কিন্তু মানে তেওঁক কি কয় জুডিচিয়েল কাষ্টডিলৈ লৈ গৈছে, বিকজ অলৰেডি লেট হৈ গ'ল। আৰু যদি বেইল বণ্ডৰ কামটো আজি হৈ যায় তেতিয়াহ'লে মানে তেওঁক মানে এৰি দিব আৰু আজি এৰি দিব। অ'কে।